নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। গৌৰৱ গগৈৰ অহংকাৰ আজি তৃণমূলৰ পৰা সুস্মিতা দেৱেও সেই অভিযোগ উত্থাপন কৰিছে। গৌৰৱ গগৈৰ অহংকাৰ সঁচাকৈয়ে হৈছে নেকি? নেতাসকলে যে গৌৰৱ গগৈৰ অহংকাৰৰ কথা সততে কৈ থাকে, সঁচাকৈয়ে গৌৰৱ গগৈৰ অহংকাৰ হৈছে নে কোনোবাই ঈৰ্ষাপৰায়ণ মানুহে গৌৰৱ গগৈৰ পজিটিভলি আগবাঢ়ি থকাৰ কাৰণে অহংকাৰ হোৱা বুলি কৈছে? এই বিষয়টো প্ৰথম যেতিয়া উত্থাপন হৈছিল তেতিয়া উপনিৰ্বাচন আছিল। উপনিৰ্বাচনৰ সময়ত বিশেষকৈ অখিল গগৈয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল, যেতিয়া গৌৰৱ গগৈয়ে জোৰ কৰি এক প্ৰকাৰ নিজৰ পচন্দৰ প্ৰাৰ্থী বিহালী সমষ্টিত দিছিল, আৰু তেতিয়া এই বিষয়টো উত্থাপন হৈছিল। আৰু বিষয়টো উত্থাপন হোৱাৰ সময়তে গৌৰৱ গগৈৰ সৈতে মোৰ এটা আছুতীয়া সাক্ষাৎকাৰ হৈছিল, আৰু এই সাক্ষাৎকাৰত মই গৌৰৱ গগৈক সুধিছিলোঁ যে আপোনাৰ অহংকাৰ হৈছে নেকি? মানুহে কৈছে, মানুহে বুলি কওঁতে গৌৰৱ গগৈয়ে মোক ধৰি লৈছিল, আৰু তেতিয়া মই কৈছিলোঁ যে যিয়ে কৈছিল তেওঁ এজন ৰাজনৈতিক নেতা, কিন্তু তেওঁ মানুহ। আপুনি প্ৰথমতে শুনি লওক সেই সাক্ষাৎকাৰটোৰ অকণমান অংশ। গগৈৰ অহংকাৰ হৈছে, মানুহে নহয় দেই, নেতাৰ কথা কৈছোঁ। মই সেইকাৰণে মই ভয় খাই গ'লো। নেতাও মানুহেতো, গতিকে মানুহ শব্দতে প্ৰথম ওলাইছে। এইটো উত্তৰ কি যে গৌৰৱ গগৈৰ অহংকাৰ হৈছে? এইটো উত্তৰ কি আপোনাৰ? মইতো কৈছোঁৱে যে মই নিজকে বিশ্লেষণ কৰি আছোঁ, কিবা প্ৰমাণ দিছোঁ নেকি নিজৰ কথা কোৱা ক্ষেত্ৰত, নিজৰ ব্যৱহাৰত, নিজৰ সিদ্ধান্তত ৰাইজে বা মানুহে এই একেখিনি কথা কৈছে নেকি? সেইটোৱে আমি চৰ্চা চলি আছে। আত্মবিশ্লেষণ সাক্ষাৎকাৰ শুনিলে, আৰু এই ধৰণে গৌৰৱ গগৈ অহংকাৰৰ বিষয়টো বিভিন্ন সময়ত চৰ্চা হ'বলৈ আৰম্ভ কৰিলে। আৰু এই চৰ্চা ইমানলৈ বৃদ্ধি পালে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত বহুতৰ মাজত গৌৰৱ গগৈৰ অহংকাৰ হৈছে নেকি এই বিষয়টো বাৰম্বাৰ উত্থাপন হোৱা দেখিবলৈ পোৱা যায়। গৌৰৱ গগৈৰ অহংকাৰ কিয় হৈছে? এই প্ৰশ্নটোৰ প্ৰসংগত উত্তৰটো এই হ'ব, কাৰণ গৌৰৱ গগৈ দিল্লীৰ কংগ্ৰেছৰ সৈতে নিকট সম্পৰ্ক আছে। গৌৰৱ গগৈৰ যিমান নিকট সম্পৰ্ক ৰাহুল গান্ধীৰ সৈতে আছে, আন কাৰোৰে নাই। গতিকে গৌৰৱ গগৈয়ে কি কৈছে কি কোৱা নাই তাৰ ওপৰত বহু পৰিমাণে সেই কথা নিৰ্ভৰ কৰি ৰাহুল গান্ধীয়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰে। সেইবাবে গৌৰৱ গগৈয়ে কাকো এক প্ৰকাৰ খাতিৰ নকৰে বুলি চৰ্চা ইতিমধ্যে চলি আছে। আৰু ইয়াৰ আৰম্ভণি কৰিছিল অখিল গগৈয়ে। কি কৈছিল অখিল গগৈয়ে, এতিয়াও কি কৈ আছে গৌৰৱ গগৈৰ অহংকাৰ সম্পৰ্কত মই শুনুৱাইছোঁ। ইয়াৰ যিটো অৱস্থান দেখিছোঁ, তেওঁলোকে যিটো দুধুৰ মুধুৰ অৱস্থান, তেওঁলোকে যিটো বডি লেংগুৱেজত তেওঁলোকৰ যিটো অহংকাৰ দেখিছোঁ। এয়া অখিল গগৈৰ বক্তব্য আপোনালোকে শুনিলে। অখিল গগৈৰ এই বক্তব্যৰ পিছত লাহে লাহে সামাজিক মাধ্যমতো আমি যদি প্ৰত্যক্ষ কৰোঁ, গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত সাংঘাতিকভাৱে চৰ্চা হ'বলৈ আৰম্ভ কৰিছে। ভিন্ন মানুহে গৌৰৱ গগৈৰ অহংকাৰৰ বিষয়টোক চৰ্চা কৰি এই ধৰণে ক'বলৈ চেষ্টা কৰিছে যে গৌৰৱ গগৈ থকা বাবেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছতো বিৰোধী ৰাজনীতি এতিয়ালৈকে এক হ'ব পৰা নাই। লাহে লাহে পৰিৱেশ আৰু পৰিস্থিতি এনেকুৱা হৈছে, মাইনাছ অখিল গগৈহে হয়তো এক হ'ব পাৰে। কিন্তু এই এক হোৱাৰ ক্ষেত্ৰত লুৰিণজ্যোতি গগৈৰ ভূমিকা কি, লুৰিণজ্যোতি গগৈয়ে কি ধৰণে চৰ্চা কৰিছে, এই বিষয়টো এতিয়ালৈকে চৰ্চা হোৱা নাই। আৰু তাৰে মাজত যিহেতু ৰাইজৰ দলে ইতিমধ্যে প্ৰত্যক্ষ আঘাত কৰিছে, লাহে লাহে দেখা গৈছে তৃণমূল কংগ্ৰেছেও লাহেকৈ গৌৰৱ গগৈক আক্ৰমণ আৰম্ভ কৰিছে। আৰু সুস্মিতা দেৱৰ বক্তব্যৰ পিছত বুজা যায় যে বিৰোধী ঐক্য এক হোৱাৰ ক্ষেত্ৰত যেনেকৈ আমি দেখিলোঁ যে ৰাইজৰ দল লাহে লাহে মাইনাছ হৈ গৈ আছে, একে মাইনাছ হোৱাৰ পথত তৃণমূল কংগ্ৰেছৰ ভিত্তি অসমতনো কিমান আছে আমি সকলোৱে জানো। আৰু তাৰেই এগৰাকী নেত্ৰী, তাহানিৰ কংগ্ৰেছৰ নেত্ৰী তেওঁ সুস্মিতা দেৱ, কংগ্ৰেছৰ লগত ওচৰ সম্পৰ্ক, ৰাহুল গান্ধীৰ লগত ওচৰ সম্পৰ্ক, গৌৰৱ গগৈৰ লগত ওচৰ সম্পৰ্ক। তেওঁ এইবাৰ কংগ্ৰেছৰ অহংকাৰৰ কথা কৈছে, কংগ্ৰেছৰ অহংকাৰ বুলি কৈছে, কিন্তু আওপাকে তেওঁ আচলতে কৈছে গৌৰৱ গগৈৰ অহংকাৰ হৈছে। শুনক সুস্মিতা দেৱৰ বক্তব্য। कांग्रेस क्या सोचता है मुझे नहीं पता, पर आई कैन ओनली अपील टू कांग्रेस एंड कांग्रेस लीडर्स
अहंकार छोड़ दीजिए, आप लोग अहंकार छोड़ दीजिए। सो कांग्रेस अगर अहंकार छोड़ देगा, इस बारी बीजेपी का गवर्नमेंट नहीं होगा, आई एम श्योर। पर उनको सबको साथ लेके चल। বক্তব্যত কি বুজা যায়? এই বক্তব্যৰ দ্বাৰা বুজা যায় যে অহা ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ ক্ষেত্ৰত হয়তো মাইনাছ ৰাইজৰ দল, হয়তো মাইনাছ তৃণমূল কংগ্ৰেছ। থাকিল কোন? CPI থাকিল, CPM থাকিল, তাৰ সমান্তৰালভাৱে থাকিব আন আন সৰু সুৰা ৰাজনৈতিক দল, থাকিব জাতীয় পৰিষদ। এতিয়া কথা হ'ল যে বিৰোধী ৰাজনীতি এক হোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে আসনৰ বুজাবুজি। কংগ্ৰেছ এতিয়া ইমান আত্মবিশ্বাসৰ তুংগত থকা যেন লাগে যে কোনোবা বিৰোধী শক্তিক তেওঁলোকে চিট এৰি দিব আৰু কংগ্ৰেছে লুজাৰ হ'ব, সেয়া হয়তো কংগ্ৰেছে একেবাৰে ভবাই নাই। আৰু কংগ্ৰেছৰ ভিতৰ চৰাত দুই পক্ষ আছে। এক পক্ষইতো বিৰোধী এক হোৱাৰ প্ৰসংগটো একেবাৰে ওলাই কৰিছে। তেওঁলোকৰ মতে এনেকুৱা যে নিৰ্বাচন হৈ যাওক, নিৰ্বাচনৰ পিছত যদি চৰকাৰ গঠন কৰিব লাগে তেতিয়া আমি বিৰোধীৰ সৈতে এক হ'বলৈ চেষ্টা কৰিম। এতিয়া মিছামিছি বিৰোধী এক হোৱাৰ নামত আসনবোৰ দি বিজেপিক জিকোৱাৰ চেষ্টা কৰিব নালাগে। কিন্তু কংগ্ৰেছৰ এই মুহূৰ্তৰ অৱস্থা কি? কংগ্ৰেছৰ এই মুহূৰ্তৰ অৱস্থা হৈছে উচ্ছেদৰ বিৰোধিতা কৰাৰ পিছত কংগ্ৰেছ এক প্ৰকাৰ নিঃসংগ হৈ পৰিছে। খিলঞ্জীয়া মানুহৰ মৰম প্ৰায় হেৰুৱাই পেলোৱাৰ নিচিনা হৈছে। গৌৰৱ গগৈ দিক শূন্য হৈ পৰিছে। সেই গৌৰৱ গগৈ নাই যি গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন হৈছিল। এই উচ্ছেদৰ সম্পৰ্কত, বেদখলকাৰী উচ্ছেদৰ সম্পৰ্কত গৌৰৱ গগৈৰ যিটো স্থিতি গ্ৰহণ কৰিলে, অৰ্থাৎ প্ৰদেশ কংগ্ৰেছে যিটো স্থিতি গ্ৰহণ কৰিলে, এই স্থিতি গ্ৰহণ কৰাৰ পিছত অনাগত সময়ত খিলঞ্জীয়া কংগ্ৰেছৰ পক্ষত থাকিব নে নাথাকে, সি এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। তাৰ সমান্তৰালভাৱে অহংকাৰ বিৰোধী শিবিৰে এই অহংকাৰৰ প্ৰশ্নটো তুলিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ বিৰোধী শিবিৰে যদি বাৰে বাৰে কৈ থাকে, আজি যদি অখিল গগৈয়ে কৈছে, তাৰ লগত সমান্তৰালভাৱে সুস্মিতা দেৱে ক'বলৈ আৰম্ভ কৰিছে, ইয়াৰ লগত আন আন যদি বিৰোধী ৰাজনৈতিক দলেও অহংকাৰী কংগ্ৰেছ দল, অহংকাৰ হৈছে গৌৰৱ গগৈৰ প্ৰসংগটো উত্থাপন হৈ থাকে, তেতিয়াহ'লে ২৬ৰ আগে আগে বিৰোধী ৰাজনীতি বোলা বস্তুটো একেখন প্লেটফৰ্মত থিয় হ'ব আশা কৰিব পাৰিনে? আৰু সঁচাকৈ কংগ্ৰেছে অহংকাৰ হৈছে নহৈছে এটা পিছৰ কথা, কিন্তু বিৰোধী দলসমূহ যিহেতু সমষ্টিত জয়ী হোৱাৰ যিটো ক্ষমতা, সেই ক্ষমতা বহু পৰিমাণে কম। গতিকে কংগ্ৰেছে তেওঁলোকক এৰি দিবনে চিট, সমষ্টি এৰি দি আত্মহত্যা কৰিবনে, ছুইচাইড কৰিবনে, সিও এক ডাঙৰ প্ৰশ্ন। গতিকে বিৰোধীৰ একতা, গৌৰৱ গগৈৰ অহংকাৰ, কংগ্ৰেছৰ অহংকাৰ সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি জনাব। ধন্যবাদ।